আমাৰ 0 a2 ৰ মান -4 a3 ৰ মান -8 a4 ৰ মান -12 এতিয়া আমি a ত আছে না নাই আমি চেক কৰিম এতিয়া চেক কৰিবলৈ হলে a2 ৰ পৰা a1 আমি কি কৰিম মাইনাস কৰিম তেতিয়া a2 ৰ মান আছে আমাৰ -4 a1 ৰ মান আছে 0 এতিয়া -4 ৰ পৰা 0 যদি মাইনাস কৰা তোমাৰ 4 টকা ঋণ আছে তুমি 1 টকা দিয়া নাই 4 টকা ঋণে থাকিব আৰু a3 a2 a3 মান হল -8 মাইনাস a2 ৰ মান হল -4 মাইনাসৰ পিছত মাইনাস লিখিবলৈ হলে ব্ৰেকেট দিব লাগে এতিয়া মাইনাসে ব্ৰেকেট মানে পূৰণ হৈ আছে গতিকে প্লাস হৈ যাব একে চিন পূৰণ থাকিলে প্লাস হয় সরি 8 টকা ঋণ আছে মাইনাসত আছে 4 টকা জমা আছে দি দিয়া 4 টকা কি থাকিব ঋণ থাকিব তোমাৰ আৰু a4 a3 চোৱা a4 ৰ মান -12 a3 ৰ মান -8 মাইনাসৰ পিছত মাইনাস লিখিছো সেইকাৰণে ব্ৰেকেট দিছো মাইনাসে প্লাস -12 লিখিলো প্লাস 8 12 টকা তোমাৰ ঋণ 8 টকা তোমাৰ জমা দি দিলে 4 টকা ঋণ থাকিব এতিয়া যদি লক্ষ্য কৰা a2 a1 ইকুৱেল a3 a2 ইকুৱেল a4 a3 যদি একে হৈছে তেনহলে এটো সাধাৰণ অন্তৰ হয় আৰু এটো d ৰে বুজাও কিমান ওলাইছে -4 গটিকে ই কোড আছে এপিত আছে আৰু ই যদি এপিত আছে তেতিয়ালে ইয়াৰ সাধাৰণ অন্তৰ কিমান সাধাৰণ অন্তৰ b কিমান -4 এতিয়া আমি তিনটাকে পদ ওলাব লাগিব a5 a plus 5 minus 1 into d আমি nতম পদ ওলোৱাৰ আমি ফৰ্মুলা কোনটো পাইছিলো n a plus n minus 1 into d এতিয়া 5 নম্বৰ পদ n ৰ মান 5 a মানে প্ৰথম পদ আৰু d মানে সাধাৰণ অন্তৰ প্ৰথম পদ পাইছো আমি 0 5 ৰ পৰা গলে 4 d ৰ মান কিমান পাইছো আমি d ৰ মান পাইছো -4 এতিয়া মাইনাসে প্লাসে -0 আমি লিখিলো 4 4 গুণ 16 16 ৰ পৰা 0 গলে -16 a6 a plus 6 minus 1 into d এতিয়া a ৰ মান আমি কিমান পাইছো 0 6 পৰা গলে 5 d ৰ মান কিমান -4 এতিয়া সোৱা 0 তো আছে মাইনাসে প্লাসে কিমান মাইনাস 5 4 গুণ 20 0 ৰ পৰা 20 গলে 20 এতিয়া -20 হল আমাৰ 6 নম্বৰ পদ 5 নম্বৰ পদ -16 এতিয়া 7 নম্বৰ পদটো সোৱা a7 a plus 7 minus 1 into d এর মান কিমান আমি পাইছো 0 প্লাস 6 হাতৰ পৰা গলে 6 d ৰ মান -4 এতিয়া মাইনাসে প্লাসে মাইনাস 0 পিছত মাইনাস হ'ব এতিয়া 4 6 গুণ কিমান 24 এতিয়া 0 পৰা 24 গলে 24 এইটো